কৃষ্ণ। জয় গুৰু শংকৰ। আজি বহুদিনৰ বিৰতিত এটি মাধৱদেৱৰ আত্মলঘিমাৰ এটি প্ৰবন্ধ দিব ওলাইছোঁ। সদায় ৰাইজ আই বা সমস্ত শিশু যুৱা সবাৰে কাৰণে উপযুক্ত বুলি ধৰিছোঁ। আপোনালোকে সকলোৱে যদি চাই পেলাই আনন্দ কৰে, মোৰো আনন্দ লাগিব আৰু মই আগলৈ আৰু এনেধৰণে দি থাকিব পাৰিম। কৃষ্ণ। আজি মহাপুৰুষ মাধৱদেৱৰ শ্ৰী শ্ৰী মাধৱদেৱৰ গুৰুভক্তি আৰু আত্মলঘিমা। মাধৱদেৱৰ গুৰুভক্তি কেনেকুৱা আছিল সকলোৱে জানে। ঘোষাত গোটেইখিনি আছে। তেওঁৰ আত্মলঘিমা শকতকৈ বেছি আছিলে। এদিন মহাপুৰুষজনাই শংকৰদেৱ গুৰুজনাই বৰাৰপুৰ মাধৱদেৱ আৰু শংকৰদেৱ গুৰুজনা দুয়োজন অভেদ্য আছিল। তেওঁলোক অভেদ আত্মা আছিল। তাৰোপৰি মানসিক আৰু বৌদ্ধিক দিশতো সমতুল্য আছিল। আৰু বাৰ্তা আলাপন সমূহ বৰ উচ্চ খাপৰ আছিল। এদিনাখন গুৰুশংকৰে মাধৱদেৱক ক'লে, হে বৰাৰপুৰ, শুনাচোন, মোক এটা নৰ পশু ধৰি আনি দিব লাগে, পাৰিবানে? মই কিন্তু ভাবিছো তুমি পাৰিবা সেই কাম কৰিবলৈ, অন্য নোৱাৰিব। পিছে কাইলৈকেই মোক লাগে। এই পশুটো ধৰি আনি দিব লাগে। কাইলৈ পাৰিবানে? কিন্তু মোৰ এটা চৰ্তও আছে। তেতিয়া মাধৱদেৱে ক'লে যে গুৰুদেৱ, হে গুৰুজনা, চৰ্ত আৰু কি? কৃপালু গুৰু, তাত আকৌ কি চৰ্ত থাকিব পাৰে? গুৰুজনাই মূৰ দপিয়াই ক'লে, এৰা, চৰ্তটো হ'ল পশুটো ধৰি আনোতে কোনো খৰ মাৰিব নোৱাৰা, খৰ নিক্ষেপ কৰিব নোৱাৰিবা, খৰবিদ্ধ হ'ব নোৱাৰিব। তাৰোপৰি জীয়াইও ধৰি আনিব নোৱাৰিবা আৰু মৰা পশু আনি দিব নোৱাৰিবা। এয়ে মোৰ চৰ্ত। আৰু এটা কথা, তুমি কিন্তু সেইটো ভয় খাই সুদাহাতেও আহিব নোৱাৰিবা। সেই কথা অইন ভকতসকলে শুনি বৰ চিন্তাত পৰিলে আৰু গুৰুজনাই কিনো ক'লে বাকী ভকতসকলে একো বুজি নাপালে। কিন্তু মাধৱদেৱে ভাবি ভাবি থিৰাং কৰিলে যে গুৰুজনাই কোনো চতুষ্পদী জন্তুৰ কথা কোৱা নাই। তেওঁ ভাবি উলিয়ালে নৰ পশুৰ কথাহে কৈছে। তাৰমানে নৰ আৰু পশু এটাই হ'ব লাগিব, নৰ পশুৰ কথা কৈছে। খৰ মাৰিবলৈ হাক দি গুৰুজনাই হিংসাৰ আশ্ৰয় ল'বলৈ বাধা কৰিছে। মাধৱদেৱে সেই কথা খাৰকে ভাবি চিন্তি গোটেই নিশাটো পাৰ কৰিলে, টোপনিয়েই নাহিল। উজাগৰে ৰাতিটো পাৰ কৰিলে। পিছদিনা ৰাতিপুৱা স্নান আদি কৰি গুৰুজনাৰ ওচৰ পালে। পাটবসী গ্ৰাম, ৰাতিপুৱাৰ কোমল বেলিটোৱে ৰং সানি গছে বিৰিখে ৰঙিয়াল কৰি তুলিছে। গাজুৰ পৰা ৰিপ ৰিপ বতাহ। গুৰুজনায়ো স্নান কৰি হৰিভজন কৰি উঠিছে মাত্ৰ এনেতে বান্ধৱ গৈ গুৰুজনাক সাক্ষাৎ কৰি সেৱা নিবেদিলে। গুৰুজনাই মাধৱক বহিবলৈ আসন দি ক'লে, মাধৱ, ৰাতিপুৱাতে আহিলা, ভাল পালো।
মই যোৱাকালি তোমাক এটা দায়িত্ব দিছিলোঁ নহয়, সেই দায়িত্ব পালন কৰি তুমি পশুটো আনিছানে? ক'ত থলা? বাহিৰতে থৈছা নেকি? মাধৱ পুৰুষে গুৰুজনাক দণ্ডৱতে আকৌ সেৱা কৰিলে। সেৱা কৰি ক'লে, হে গুৰুজন, মই চৈধ্য ভুৱন, চৈধ্য ব্ৰহ্মাণ্ড, 7 দ্বীপ, 3 ভুৱন মানসিকভাৱে অনুসন্ধান কৰিছিলোঁ, কিন্তু হে গুৰুজন, মই দেখোন মোতকৈ অধম নৰপশু ক'তোৱে দেখা নাপালোঁ, বিচাৰি নাপালোঁ। মাধৱদেৱে নিজকে মহাপাপী অধম নৰপশু বুলি স্বীকাৰ কৰি গুৰুজনাৰ কাষত তলমূৰ হৈ হাতযোৰ কৰি থাকিল। দৰাচলতে গুৰুজনাই মাধৱদেৱৰ অহংকাৰৰ ওপৰত বিজয় সাব্যস্ত কৰিবলৈহে এই সুযোগটো দিছিলে। গুৰুজনাই মাধৱদেৱক বিজয় সাব্যস্ত কিহৰ ওপৰত? অহংকাৰৰ ওপৰত কৰিবলৈহে এইটো সুযোগ দিয়া হৈছিলে। মাধৱদেৱে সেই সুযোগ সম্পূৰ্ণভাৱে সৎব্যৱহাৰ কৰি গুৰুজনাৰ মনত আনন্দ দিছিল। গুৰু শংকৰ আৰু মাধৱদেৱ দুয়োজনা গুৰু শিষ্য অতি উচ্চ স্তৰৰ আধ্যাত্মিক মহাবীৰ আছিল। আত্মতত্ত্বদৰ্শী এই দুজনে গুৰু শিষ্যই সৰ্বদা আধ্যাত্মিক তত্ত্ব দৰ্শনত নিয়োজিত হৈ আছিল। মাধৱদেৱে যেতিয়া নিজকে নৰপশু বুলি গুৰুজনাৰ ওচৰত আত্মসমৰ্পণ কৰিলে, তেতিয়া মাধৱদেৱৰ গুৰু ভক্তিৰ আত্মলঘিমাই দাস্য ভক্তিৰ পূৰ্ণতাই গুৰুজনাৰ হিয়াত মানে হেন্দোলন তুলিলে, হিয়াত আনন্দ জোৱাৰ তুলিলে। গুৰুজনাৰ দুয়ো চকুৰে দুধাৰি প্ৰেমাশ্ৰু ববলৈ ধৰিলে, তেওঁৰ আনন্দ অশ্ৰু ববলৈ ধৰিলে, যে তেওঁ যি কথা ভাবিছিলে, যি কথা কৈছিলে, মাধৱে সঁচাকৈ তাৰ প্ৰতি উত্তৰ সুন্দৰভাৱে দিলে। গুৰুজনাই বুজি পালে মাধৱ নিজ পৰীক্ষাত উত্তীৰ্ণ হৈ গ'ল। অহং ভাৱনাৰ উৰ্ধত উঠিবলৈ সমৰ্থৱান হ'ল। গুৰুজনাই মাধৱক এনেকৈ ভাল পাইছিল যে নিজতকৈ তেওঁ মাধৱক বিশ্বাস কৰিছিলে আৰু ভাল পাইছিলে। সেইকাৰণে গুৰুজনাই সেই সময়ত একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদ মূলৰ পৰা ভাঙনি কৰি আছিল। তেওঁ পৰম দাস্য ভক্তিৰ এটি পদ লিখিলে। মাধৱ পুৰুষৰ আত্মলঘিমা আৰু দাস্য ভক্তি যি গুৰুজনাই দেখি আনন্দিত হৈ চকুলো বোৱালে, প্ৰেমাশ্ৰু বোৱালে, তেতিয়া তেওঁ নিমি নৱসিদ্ধ একাদশৰ পদ তেওঁ লিখি আছিলে, অনুবাদ কৰি আছিলে। তেতিয়া তেওঁ সেই দাস্য ভক্তিৰ এটি পদ লিখিলে, তোমাৰ ভিতৰ তাৰো ভিত্তু হইলো আমি, তোমাৰ ভিতৰ তাৰো ভিত্ত হইলো আমি, মোক জগন্নাথ নকৰা অনাথ, নেৰিবা মাধৱ স্বামী। মোক জগন্নাথ নকৰা অনাথ, মাধৱ মোক জগন্নাথ নকৰা অনাথ, নেৰিবা মাধৱ স্বামী। এইবুলি গুৰুজনাই পদটো লিখিলে। আৰু মাধৱদেৱে তাতে
যে সঁচাকৈ তেওঁৰ যি কথা তেওঁ মনত ভাবি গৈছিলে, যি কথা তেওঁ মনত ভাবি গৈ গুৰুজনাক কৈছিলে, সেই সম্পূৰ্ণ কথাখিনি তেওঁ যেতিয়া গুৰুজনাই সঁচাকৈয়ে মানে তেওঁ সন্তুষ্ট হৈছিলে সেই কথাটোৱে সত্য বুলি, তেতিয়া মাধৱ পুৰুষে নিজেই আত্মসন্তুষ্টি পাইছিলে আৰু গুৰুজনাৰ চৰণত দণ্ডৱতে পৰি সেৱা কৰিছিলে। আৰু গুৰুজনায়ো মাধৱ বান্ধৱক তেওঁ দুই হাতে আঁকোৱালি তুলি এই ঘোষাটো কৈছিলে যে তোমাৰ ভিতৰ তাৰ ভিতৰ হইলো আমি মোক জগন্নাথ নকৰা অনাথ নেৰিবা মাধৱ স্বামী। কৃষ্ণ এইটো সৰু কথা, সৰু এটি প্ৰবন্ধ, কিন্তু বহুত তাৎপৰ্যপূৰ্ণ আত্মবিশ্লেষণৰ কথা। এতিয়া আমি ক'লো, আপোনাসবে শুনিব আৰু শুনি পেলাই কেনেকুৱা পাইছে অলপ যদি আপোনাসবে আমাক কয় বা নিজে মনতে ভাবি যদি আনন্দ কৰে আৰু দুই চাৰিজনক চাবলৈ দিয়ে, মই বৰ সুখী হ'ম। আকৌ আগলৈ এনেকৈ দিবলৈ চেষ্টা কৰিম। বহুত দিবলগীয়া আছে, আপোনাসবৰ সঁহাৰি পালেই হ'ল। কৃষ্ণ জয় গুৰু শংকৰ। অপৰাধ বিনাশন তজনাম নাৰায়ণ জানি নামে পকিল হৰণে, আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া খিলাৰ মোক ৰক্ষা কৰি আছেন। কৃষ্ণ কৃষ্ণ হৰি ৰাম।